Hello everyone, welcome to X School. আমি কি কৰি আছিলো আমাৰ চেনেলত আমি টপিক ওয়াইজ আপোনালোকৰ যিবোৰ বস্তু আছে ধৰক হিষ্ট্ৰি হক সোশ্যাল সায়েন্সৰ যিবোৰ বিষয় আমি অলপমান অধ্যয়ন কৰিবলৈ আমাৰ অকমান সময় লাগে বেছিকৈ যিবোৰ বিষয় অলপমান বেছি দীঘলীয়া হয় ধৰক যেনেকৈ পাৰ্টিশন অফ বেংগল বংগ বিভাজনৰ পটভূমি হেতু অলপমান দীঘলীয়া হয় বুজাত অলপ অসুবিধা হয় হেবোৰ বস্তু আমি যদি টপিক ওয়াইজ বুজো এটা চ্যাপ্টাৰতকে তেতিয়া আমাৰ বেছি সুবিধা হয় কাৰণ হেনেকুৱা ধৰণৰ বস্তুবোৰ আমাক ভৱিষ্যতে লাগি থাকে যেনেদৰে আজিৰ টপিকটো আমি লৈ আহিছো যে এথনিক এণ্ড লিংগুইষ্টিক ডাইভাৰ্সিটি অফ আসাম সিম্পলিফাইড অসমৰ জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য এটা এনেকুৱা ধৰণৰ টপিক যেটো আপোনাক গোটেই জীৱন লাগি থাকিব অকল ক্লাস 10 বুলি নহয় গতিকে এইটো টপিকৰ ওপৰত আপোনালোকৰ এটা বিশদ জ্ঞান থকাটো আপোনালোকৰ এটা ওয়াইড এণ্ড ডিপ নলেজ থকাটো বহুত গুৰুত্বপূৰ্ণ নহয় জানো সেই কাৰণে আমি এটা টপিক ওয়াইজ আপোনালোকৰ মাজৰে সিৰিজ লৈ আহিছো গতিকে আজিৰ সিৰিজটো আমি আৰম্ভ কৰিছো ethnic and linguistic diversity of Assam যেটো আপোনালোকৰ জিওগ্ৰাফি যেটো অসম ভূগোল জিওগ্ৰাফি অফ আসাম যেটো চেপ্টাৰ আছে লাষ্ট চেপ্টাৰ ক্লাস 10 ৰ তাতে আছে এটা টপিক ethnic and linguistic diversity of Assam অসমৰ জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য গতিকে পলম নকৰি আমি ক্লাসটো আৰম্ভ কৰিবলৈ লৈছো এতিয়া জনগোষ্ঠীয় আপোনালোকক প্ৰতিটো ক্লাছতে আপোনালোকে যদি বেলেগ ক্লাছ চাইছে প্ৰতিটো ক্লাছতে মই এটাই কথা কওঁ যে যেতিয়া আমি কিবা এটা বস্তু পঢ়িম সোশ্যাল সায়েন্সৰ বস্তুবোৰ আমাৰ ডেইলি লাইফত এপ্লিকেবল হয় সেইকাৰণে সোশ্যাল সায়েন্স সমাজৰ বিজ্ঞান আৰু এপ্লিকেবল হোৱা বস্তুবোৰ আমি কি কৰিব লাগে সদায় ডিকোড কৰি পঢ়িব লাগে ডিকোড মানে কি যে আমি যদি কিবা এটা বস্তু পঢ়ি আছো এটা বস্তু ধৰক এই বাক্যটো লিংগুইষ্টিক ডাইভাৰ্সিটি আমি এটা ডিকোড ভাঙি লব লাগে যে ধৰক যেনেকে পাৰ্টিশন অফ বেংগল আমি প্ৰথম বুজি লব লাগিব যে পাৰ্টিশন কি বেংগল কোনখিনিত আছে আমি কনটেক্সট জানিব লাগিব আমি যেটো টপিক পঢ়ি আছো সেই টপিকটোৰ আসলতে কনটেক্সট কি যেনেকে এথনিক এণ্ড লিংগুইষ্টিক ডাইভাৰ্সিটি অৰ্থাৎ ভাষিক বৈচিত্ৰ্য ভাষাৰ বেলেগ বেলেগ যেটো ভাষা বৈচিত্ৰ্য মানে কি ডাইভাৰ্স মানে বৈচিত্ৰ্য মানে যে বেলেগ ভিন্নতা হোৱা ঠিক আছে তো ভিন্নতাটো কেতিয়া আহিব ভাষাৰ যেতিয়া বেলেগ বেলেগ জাতি বা জনগোষ্ঠীৰ মানুহে বাস কৰিব এখন ঠাইত তেতিয়া এখন ঠাইত ভিন্নতা আহিব আপোনালোকৰ অসমক মিনি ইন্ডিয়া বুলি কোৱা হয় কাৰণটো কি অসম হৈছে এনেকুৱা এখন বাৰেৰহণীয়া সাংস্কৃতিক ৰাজ্য য'ত বেলেগ বেলেগ ভাষা বেলেগ বেলেগ জাতি আৰু জনগোষ্ঠীৰ লোকে বসবাস কৰে একেলগে পাহাৰ ভৈয়ামত গতিকে এই অসমৰ যেটো ভাষিক বৈচিত্ৰ্য অসমৰ যেটো লিংগুইষ্টিক ডাইভাৰ্সিটি এখন অঞ্চলৰ লগত এখন অঞ্চলৰ ভাষাৰ মিল নাই এইটো জাতিৰ লোকে এইটো জাতিৰ লোকৰ ভাষাটো নকয় তাৰ পাছত এটা অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে এটা বহুত আশ্চৰ্যকৰ কথা that's a strange thing কাৰণ আমি যদি গুজৰাটৰ ফালে চাওঁ এটা গুজৰাটী কালচাৰ আছে তেওঁলোকৰ স্পেসিফিক কালচাৰ আমি ৰাজস্থানৰ ফালে চালে তেওঁলোকৰ এটা ৰাজস্থানী মাৰৱাৰী কালচাৰ আছে সো সকলোৰে এটা নিজা নিজা কালচাৰ আছে সাউথৰ ফালে যদি আমি চাওঁ এটা স্পেসিফিক দ্ৰাবিড় কালচাৰ আছে অসমত কেনেকুৱা হয় বড়ো কালচাৰ এটা বেলেগ মিচিং কালচাৰ এটা বেলেগ হয় নহয় কাৰ্বি কালচাৰ এটা বেলেগ ডিমাসা কালচাৰ এটা বেলেগ বেলেগ জনগোষ্ঠী বিলাকৰ বেলেগ বেলেগ কালচাৰ বেলেগ ল্যাঙ্গুৱেজ আছে তাৰ পিছতো অসমখনত কি আছে অসমীয়া সংস্কৃতি আছে যেটো বৃহত্তৰ অসমীয়া সংস্কৃতি যেটো বৃহত্তৰ অসমীয়া পৰিচয় the greater Assamese identity ইমান বিৰাট ভিন্নতা থকাৰ পাছতো আমি এটা গ্ৰেটাৰ আসামিজ আইডেন্টিটি আমি জিয়াই ৰাখিব পাৰিছো by living in a territory called Assam হয় নহয় গতিকে অসমৰ যেটো ভিন্নতা অসমৰ যেটো ডাইভাৰ্সিটি হেতু অধ্যয়ন কৰাটো বেলেগ বেলেগ জাতি জনগোষ্ঠী বিলাকৰ কেনেকেনো জাতি জনগোষ্ঠী বিলাক আহিলে আসলতে এখন জায়গাত একে মানুহ থাকিব লাগিছিল একদম ইউনিফৰ্ম হ'ব লাগিছিল এটা জায়গাত থকা মানুহ যেনেকে গুজৰাটৰ এতিয়া বেলেগ কথা এতিয়া জবৰ কাৰণে মানুহ যায় কিন্তু আগতেতো জবৰ কাৰণে মানুহ অহা নাছিল হয় নহয় বেলেগ কাৰণত মাইগ্ৰেচন হৈছিল জনপ্ৰব্ৰজন হৈছিল তো কি হল হে যেটো কালেক্টিভ কালচাৰ এটা গঢ় লৈ উঠিলে গ্ৰেটাৰ আসামিজ আইডেন্টিটি যেটো বনালে বৃহত্তৰ অসমীয়া পৰিচয় তাত কি বস্তু আসলতে কোন মানুহ কোৰ পৰা আহিলে কেনেকে হে সকলোবোৰ লগ লাগি পেলাই অসমীয়া সংস্কৃতি হল হে বিষয় আমি আজি
অধ্যয়ন কৰিবলৈ গৈ আছো so we are going to start our class by this map আমাৰ যেতিয়া আমি জিওগ্ৰাফি পঢ়ো যেতিয়া আমি সোশ্যাল সায়েন্সেস পঢ়ো আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ the most important thing we should focus on is map যদি আমি ম্যাপ ষ্টাডি নকৰাকে আমাৰ যিটো নলেজ আছে গুটেই নলেজ আমাৰ আধৰুৱা হৈ ৰয় আমি যি নলেজ গেইন কৰো হেতু ম্যাপৰ অবিহনে ইনকমপ্লিট হয় কাৰণ যেতিয়া আমি ম্যাপখন চাও যেতিয়া আমি ম্যাপৰ জৰিয়তে ষ্টাডি কৰো তেতিয়া আমি গম পাও যে কোন জায়গাত কি বস্তু আছে আসলতে বস্তু এখিনি মানুহ ক'ত বাস কৰে হয় নে নহয় আমি ধৰি লওক কৈ দিলো আপোনালোকক যে কাৰ্বি যেখিনি মানুহ আছে আমাৰ বলে কাৰ্বি মানুহখিনি কাৰ্বি আংলঙত বসবাস কৰে যিখিনি কাৰ্বি পপুলেশন আছে they live in কাৰ্বি আংলং widely তো এতিয়া আমি জানিব লাগিব যে কাৰ্বি আংলং ক'ত আছে কাৰ্বি আংলঙৰ কালচাৰটো কেনেকুৱা হয় কাৰ্বি আংলঙতনো আসলতে এনেকুৱা সংস্কৃতি এনেকুৱা কালচাৰ এটা কাৰ্বি আংলঙত কিয় গঢ় উঠিলে সেইটো আমি জানিব লাগিব আমি তেতিয়া অসমৰ ম্যাপখনত কাৰ্বি আংলংটো ক'ত আছে সেইটো বস্তু লোকেট কৰিব পাৰিব লাগিব হয় নে নহয় গতিকে হে সুবিধাবোৰৰ কাৰণে যাতে আমাৰ ষ্টাডিজ খিনি ইনকমপ্লিট হৈ না যায় তেতিয়া আমি যেটো নলেজ গেইন কৰো বাই ষ্টাডিং দিস জিওগ্ৰাফি এন্ড অল সোশ্যাল সাবজেক্টস অফ সোশ্যাল সায়েন্সেস এটা যাতে ইনকমপ্লিট হৈ না যায় আমি হে কাৰণে ম্যাপৰ জৰিয়তে আপোনালোকক যদি বস্তুবোৰ বুজাই দিব পাৰো তাৰে এক প্ৰচেষ্টা হাতত লৈছো গতিকে আমি আগবাঢ়ো আমি যদি চাও যে জনস্ৰোত আপোনালোকৰ কিতাপত জনস্ৰোতৰ কথা আছে হিউম্যান স্ট্ৰীম মই আপোনালোকক কলো যে থ্ৰু মাইগ্ৰেশন জনপ্ৰব্ৰজনৰ জৰিয়তে অসমত কি হৈছে জনসংখ্যাটো মানে বেলেগ বেলেগ জনগোষ্ঠীৰ লোকে বেলেগ জাতিৰ লোকে অসমত আহি বসবাস কৰিছে আৰু তাৰ কাৰণে সেই যিবিলাক বেলেগ জাতি আৰু জনগোষ্ঠীৰ মানুহ যে পৃথিৱীৰ বেলেগ ঠাইৰ পৰা অসমলৈ আহিল হেবিলাককে কোৱা হৈছে একোটা জনস্ৰোত বলে এইটো মানুহ এইটো স্ট্ৰীম আহিলে এইটো জনস্ৰোত আহিলে এইটো বলে আমুকটো ট্ৰাইব এইটো জনস্ৰোতৰ পৰা হল এইটো স্ট্ৰীমৰ পৰা হল এইটো আহিলে এইটোৰ পৰা বলে ব্ৰাহ্মণস খিনি হল বা বেলেগ কলিতা হেখিনি মানুহ হল কায়স্থ মানুহখিনি হল এইটো ট্ৰাইব আহিলে এইটো ট্ৰাইবৰ পৰা বলে আমাৰ যে ট্ৰাইবেল মানুহ আছিল হেখিনি হল তো হেখিনিৰ কাৰণে আমি কেইটামান স্ট্ৰীমস আমাক কিতাপত দি দিছে সেই স্ট্ৰীমস খিনিৰ বিষয়ে আমি ইয়াত study koribo lagibo so the first stream to ki jane first human stream to homole aha hetu hoise the ostrich population ostrich gusthir lok prothom kole ahisile ohomole ahisile aru ostrich gusthir lok hokol kor pora ahisile etia ami ama kitabot dia ase thik ase South East Asia Southeast Asia pura Dokhin Poob from Asia আমি কিতাবত পঢ়ি থাকোতে আমি মুখস্থ কৰি থলো বলে দক্ষিণ পূব এছিয়াৰ পৰা অস্ট্ৰিক গোষ্ঠীসকল আহিছিলে কেইদিন মনত থাকিব পৰীক্ষাৰ আগদিনা কিবাকে পানী তুনি মনত থাকিব তাৰ পাছত দক্ষিণ পশ্চিম হৈ যাব পাৰে পাহৰি গলে এনেকুৱা হয় ন বস্তুবোৰ তো হেতু কাৰণে আমি জানিব লাগিব যে দক্ষিণ পূব এছিয়া কোনখিনিত আছে আমি যদি দক্ষিণ পূব আমি আপোনালোকক আগতে পঢ়াওতেও কৈছো যে আমাৰ ডাইৰেকচনৰ ক্ষেত্ৰত এটু হৈছে উত্তৰ এটু হৈছে দক্ষিণ এটু হৈছে পূব এটু হৈছে পশ্চিম হয়নে এটা যদি আমাক কৈছে দক্ষিণ পূব এছিয়া দক্ষিণ এটু পূব এটু সাইডৰ পৰা এছিয়াৰ এখিনি অঞ্চলৰ পৰা এটা এছিয়া এখিনি বিওপি আছে দক্ষিণ পূব এছিয়াৰ পৰা অৰ্থাৎ এইখিনি যেটো আমাৰ এছিয়া হয় এই বিলাক অঞ্চলৰ পৰা মানুহ কলে আহিছিল অসমলৈ আহিছিল এই ধৰক এতিয়া যত থাইল্যান্ড আছে হয়নে হেবিলাক অঞ্চলৰ পৰা থাইল্যান্ড বেংকক হেবিলাকৰ পৰা মানুহ এছিয়ালৈ আহিছিল অসমলৈ আহিছিল সৰি দক্ষিণ পূব এছিয়াৰ পৰা এইখিনি হ'ব আমাৰ দক্ষিণ পূব এছিয়া হ'ব এইখিনি South East Asia
হেখিনি হ'ব তাৰ পৰা অসমলৈ মানুহ আহিছিলে কোন আহিছিলে অষ্ট্ৰিক গোষ্ঠীৰ মানুহসকল দক্ষিণ পূব এছিয়াৰ পৰা এতিয়া এওঁলোক ক'ত থাকে এতিয়া এওঁলোক থাকে the Khasi and Garo people of Meghalaya আমি বহুত আগৰ কথা পাতি আছো কাৰণ তেতিয়া কি আছিল গুটেই আমাৰ যিখন নৰ্থ ইষ্ট আছে হে নৰ্থ ইষ্টখন অসম আছিল এবোৰ মেঘালয় নাগালেণ্ড মণিপুৰ হেবিলাক সব কি আছিল অসমৰ ভিতৰত পৰিছিল আমি সেইখিনি সময়ৰ কথা পাতি আছো আৰু কি হল এই যে অষ্ট্ৰিক মানুহখিনি আহিলে সাউথ ইষ্ট এছিয়াৰ পৰা দক্ষিণ পূব এছিয়াৰ পৰা তেওঁলোকে ক'ত থাকিবলৈ ললে they are the Khasi and Garo people এতিয়া যে আমাৰ খাসী আৰু গাৰো পিপল আছে আমাৰ খাসী হিলস মেঘালয়ৰ গাৰো হিলস আমি গৈ থাকো না মেঘালয়লে তো হেইবিলাক মানুহ কি হয় অষ্ট্ৰিক গোষ্ঠীৰ মানুহ হয় আৰু অসমতো তেওঁলোকৰ কিছুমান পপুলেশন থাকিলে পিছত যেতিয়া অসম হল মেঘালয় বেলেগ কি হৈ গল অসমৰ কোন কোন জিলাত থাকিলে জানেনে কাৰ্বি আংলঙত অলপ থাকিলে তাৰ পিছত ডিমা হাছাওত অলপ থাকিলে তেওঁলোক হেনেকে থাকিলে এতিয়া আমি কি কি মনত ৰাখিব লাগিব জানেনে অষ্ট্ৰিক মানুহখিনিৰ কথা মনত ৰাখোতে যে ফাৰ্স্ট ট্ৰেইনটোৰ কথা মনত ৰাখোতে এওঁলোক পাহাৰীয়া মানুহ আছিল হেকাৰণে খাসী হিলছ আৰু গাৰো হিলছ আছে খাসী হিলছ আৰু গাৰো হিলছত কোন থাকে খাসী আৰু গাৰো মানুহ থাকে তো এওঁলোকে কি কৰিলে হেখিনি জায়গাত থাকিবলৈ ললে তো এটো এটা কি হয় this is a hill tribe পাহাৰীয়া জনগোষ্ঠী হয় এটা ঠিক আছে আৰু অসমৰ ক'ত থাকে দেখিছানে কাৰ্বি আংলং আৰু ডিমা হাছাও these are the hill districts of Assam কাৰ্বি আংলং আৰু ডিমা হাছাও হয় নহয় অসমৰ পাৰ্বত্য জিলা হয় কাৰ্বি আংলং আৰু ডিমা হাছাও তাত কোন থাকিবলৈ ললে এই অষ্ট্ৰিক গোষ্ঠীৰ মানুহখিনি যিখিনি বৰ্তমান খাসী গাৰো পিপল বুলি কোৱা হয় ঠিক আছে ফাৰ্স্ট স্ট্ৰীমটো আমি বুজিলো second one is Tibeto-Burman Mongoloids eto jotheshto important ei je second stream ahile the most important and widespread people came through this stream Tibeto-Burman Mongoloids Tibeto Burmese Mongolia লোক মঙ্গোলিয়া তো তেওঁলোকৰ জাতি হয় আৰু টিবেটো বাৰ্মিজ তেওঁলোকে ভাষা কয় টিবেটো বাৰ্মান ইজ এ ল্যাঙ্গুয়েজ তো এইখিনি মানুহ ক'ৰ পৰা আহিলে আমি আকৌ যাম ওয়াৰ্ল্ড মেপলে সগেতে বস্তুবোৰ বুজিবলৈ কিমান ইজি হৈ যায় ওয়াৰ্ল্ড মেপখন লৈ লৈছো আমি ধুনিয়াকে এওঁলোক আহিলে মিডল এছিয়াৰ পৰা হিমালয় হৈ তেওঁলোকে অসমলৈ আহিলে মিডল এছিয়া এখিনি হয় মিডল এছিয়াৰ পৰা তেওঁলোকে এনেকে ইয়াতে হিমালয় আছে হিমালয় হৈ পেলাই তেওঁলোকে অসমলৈ আহিলে কোন আহিলে the Tibeto-Burman Mongoloids Tibeto-Burmese যিখিনি মংগোলীয় লোক আছিল তেওঁলোকে মিডল এছিয়াৰ পৰা চাইলক ধুনিয়াকে মেপত এইখিনি মিডল এছিয়া হয় এই মিডল এছিয়াৰ পৰা আহি পেলাই আমাৰ অসমলৈ আহিলে এইখিনি হিমালয় আছে হিমালয়ান ৰেঞ্জ ইয়াৰ তেওঁলোকে ইয়াৰ পৰা অসমলৈ আহিলে তাৰ পিছত এতিয়া মই যে কলো অলপ আগতে আপোনালোকক যে এই টিবেটো বাৰ্মান যিখিনি মংগোলয়েডছ আছে তিব্বতীয় বাৰ্মিজ যিখিনি মংগোলীয় লোক আছে they are the most important stream coming to Assam কিয় জানেনে they constitute Boro Missing Rabha Tiwa Deuri Kosari Garo Khonwal Karbi Hajong Mar Kus Rajbongshi Dimasa Zeminaga অর্থাৎ almost all the tribes constituted this stream Tibeto-Burman Mongoloids
অসমত যিমান জনগোষ্ঠীয় মানুহ আছে অসমত যিমান ট্ৰাইবেল পপুলেশন আছে তাৰে ম্যাক্সিমাম সকলো বুলি ক'ব পাৰি হাই সকলোবোৰ কোনটো ষ্ট্ৰীমত আহিছিলে 80 বৰণ তেওঁলোকৰ পৰা আহিছিলে মিডল মধ্য এছিয়াৰ পৰা মই দেখাই দিলো আপোনালোকক ক'ৰ পৰা আহিছিলে তেওঁলোক মিডল এছিয়াৰ পৰা হিমালয় পাৰ হৈ অসমলৈ আহিছিলে এইখিনি লোক আৰু এইখিনি এই যেটো ষ্ট্ৰীম হয় তাতে আপোনালোকৰ যথেষ্ট দীঘল এটা প্যাৰাগ্ৰাফ আপোনালোকৰ কিতাপত দিয়া হৈছে যে কাৰণ আমাৰ যিখিনি ট্ৰাইবেল পপুলেশন আছে ট্ৰাইবেল পপুলেশন খিনি এই ষ্ট্ৰীমটোৱে কভাৰ কৰি থৈ দিছে গতিকে এইটোৰ ওপৰত আপোনালোকৰ দীঘল প্ৰশ্ন পৰীক্ষাত আহিব পাৰে যেহেতু এইটো এটা ইম্পৰ্টেন্ট ষ্ট্ৰীম হয় গতিকে মই এইটো ষ্ট্ৰীমৰ বিষয়ে আপোনালোকক অকমান কৈ দিছো যে where do they live in Assam তেওঁলোক অসমৰ ক'ত থাকে plains সমভূমি তাৰপিছত river sides নদ নদীৰ পাৰত foothills পাহাৰৰ পাদদেশত মানে এখন ধৰক পাহাৰ এই যিবিলাক তলৰ এৰিয়া আছে পাদদেশ বুলি কয় ফুটহিলছ মানে হিলৰ ফুট আৰু পাহাৰৰ ভৰি বুলি তো আমি ক'ব নোৱাৰো তাৰ পিছত hilly areas পাহাৰীয়া অঞ্চল অৰ্থাৎ চাওক অসমৰ সকলো ঠাইতে এই ষ্ট্ৰীমটোৰ এই যেটো টিবেটো বাৰ্মান মংগোলইডছ তিব্বতীয় বৰ্মীয় যিখিনি বাৰ্মিজ মংগোলইড যিখিনি আছে এই বেলেগ বেলেগ ট্ৰাইবৰ বড়ো মিচিং কছাৰী সোণোৱাল তাৰ পিছত কাৰ্বি ডিমাছা দেউৰী হাজং এই সকলোবোৰ মানুহে অসমৰ বিভিন্ন অঞ্চলত সমতলত বাস কৰে প্লেইন এৰিয়াত ৰিভাৰ সাইডছত বাস কৰে নদীৰ ওচৰত পাহাৰৰ পাদদেশত ফুটহিলছত পাহাৰীয়া অঞ্চলত সকলোতে তেওঁলোকে বাস কৰে ঠিক আছে আৰু এওঁলোকৰ ভিতৰত অসমৰ যদি আমি লাৰ্জেষ্ট ট্ৰাইব বুলি কওঁ লাৰ্জেষ্ট ট্ৰাইব মানে সৰ্ববৃহৎ আমাৰ যেটো জনগোষ্ঠী হেতু হৈছে কোন হ'ব বড়োজ বড়ো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জনজাতি ঠিক আছে সেকেন্ড লাৰ্জেষ্ট ট্ৰাইব দ্বিতীয় বৃহৎ জনগোষ্ঠী কোনটো হ'ব মিচিং তাৰপিছত থাৰ্ড লাৰ্জেষ্ট তো আমাৰ হল কাৰ্বি যেটো আমাৰ তৃতীয় বৃহৎ জনগোষ্ঠী আছে অসমৰ হেতু আছে কাৰ্বি ঠিক আছে এতিয়া এই মানুহখিনি ক'ত থাকে তেতিয়া আমাক কি লাগিব অসমৰ মেপখন লাগিব ঠিক আছে বড়ো মানুহখিনি ক'ত থাকে আমি বড়োলেণ্ডৰ কথা জানোনে বড়োলেণ্ড বিটিসি অলপতে বিটিসি ইলেকশন হল হাগ্ৰামা মহিলাৰী জিকিলে তো আমি বড়োলেণ্ডৰ কথা জানিব লাগিব যদি আমি অসমৰ কথা পঢ়ো আপোনালোকে বিশদভাৱে বড়োলেণ্ড কেনেকৈ সৃষ্টি হল বড়োলেণ্ডৰ মূল উদ্দেশ্যসমূহ কি আছিল হেবিলাক পঢ়িব কিন্তু আমি বড়োলেণ্ড কোনকে মানে কোনকেখন ডিস্ট্ৰিক্টক বড়োলেণ্ড বুলি কয়
আমি হেতু জানিব লাগিব কোকৰাঝাৰ বাক্সা উদালগুৰি আৰু চিৰাং কোকৰাঝাৰ বাক্সা উদালগুৰি আৰু চিৰাং এইকেইখন ডিস্ট্ৰিক্টক কি বুলি কোৱা হয় এখন হয় উদালগুৰি এখন অলপমান অস্পষ্ট হয় মেপখন এখন উদালগুৰি এয়া বাক্সা এয়া চিৰাং এয়া কোকৰাঝাৰ কিন্তু এখন মেপ লোৱাৰ মই কাৰণ আছে কাৰণ আপোনালোকক কৈ আছো এই চাৰিখন ডিস্ট্ৰিক্টক কি কোৱা হয় বড়োলেণ্ড বুলি কোৱা হয় অসমৰ বেলেগ বেলেগ জায়গাতো বড়ো মানুহ আছে কিন্তু বড়োলেণ্ডত মূলতঃ বড়োসকলৰ জনবসতি the Boro people widely live in where Boroland ওদালগুৰি কোকৰাঝাৰ বাক্সা আৰু চিৰাং তাৰ পিছত আমাৰ সেকেন্ড লাৰ্জেষ্ট ট্ৰাইব কি আছিল মিসিং people এতিয়া আপোনালোকে গম পাব এখন মই কি ললো মিসিং people মই অকমান আগতে আপোনালোকক পঢ়াইছিলো যে কত কত থাকে তেওঁলোক প্লেইনস আমি দেখিলো বড়ো কত থাকে বড়ো প্লেইন এৰিয়াত থাকে বড়ো people এবিলাক প্লেইন এৰিয়া হয় তেওঁলোক বেসিক্যালি প্লেইন এৰিয়াত থাকে কিন্তু আমাৰ মিসিং যিখিনি মানুহ আছে মিসিং হৈছে এটা নদী কাষৰীয়া ট্ৰাইব Missing is a riverside tribe. তেওঁলোকে নদীৰ পাৰত বসবাস কৰে এইবিলাক জায়গাত এই লখিমপুৰৰ এইবিলাক জায়গাত মাজুলীৰ এইবোৰ জায়গাত যোৰহাটৰ এইবোৰ জায়গাত গোলাঘাটৰ নদী কাষৰীয়া অঞ্চল বিলাকত কোন বাস কৰে মিসিং মানুহ বাস কৰে they live in these areas riverside সদায় এটো কথা মনত ৰাখিব যে মিসিং এটা ৰিভাৰসাইড ট্ৰাইব হয় এতিয়া হয়তো আপোনালোকে বেলেগ কবাতো নলবাৰীটো মিসিং মানুহ লগ পাব পাৰে আপোনালোকে বেলেগ কবাত এই বৰপেটাটো মিসিং মানুহ লগ পাব পাৰে কিন্তু তেওঁলোকে বেসিক্যালি তেওঁলোকৰ পপুলেশনটো আমি যেতিয়া কাবাৰ বিষয়ে ষ্টাডি কৰো তেতিয়া হলে ধৰক আপোনালোকৰ পৰিয়ালৰ কথা আমি অধ্যয়ন কৰিলো তেতিয়া আপোনাৰ হয়তো কোনোবাজন খুৰা কবাৰ বেলেগত থাকে কোনোবাজন বৰ্তা কবাৰ বেলেগত থাকে কিন্তু আপোনালোকৰ মূল ঘৰটো এখনেই হয় আমি সেই মূল ঘৰটো অধ্যয়ন কৰি আছো where is our permanent residence আমাৰ একদম যেটো আমাৰ আৰম্ভণিতে যেটো আমাৰ ঘৰ আছিল ধৰক আপোনালোকৰ ককাহঁতৰ যেটো ঘৰ আছিল আমি সেই বিষয়ে অধ্যয়ন কৰি আছো এই মিসিং ট্ৰাইব খিনিও এই নদী কাষৰীয়া অঞ্চল বিলাকক ৰিভাৰ সাইড এৰিয়াজ বিলাকত থকা আৰম্ভ কৰিছিল তাৰ পিছত আমাৰ থাৰ্ড লাৰ্জেষ্ট ট্ৰাইব হয় that is কাৰ্বি মানুহ ক'ত থাকে অলপ আগতে কৈছো widely in Karbi Anglong Karbi population এখিনি আমাৰ ইষ্ট কাৰ্বি আংলং আৰু এখিনি আছে এখিনি ইষ্ট কাৰ্বি আংলং আৰু এখিনি হৈছে ওয়েস্ট কাৰ্বি আংলং তো এইকিটা আছিল আমাৰ আমি বুজিলো বড়ো মানুহখিনি ক'ত থাকে আমাৰ যিখিনি মেইন আমাৰ যেটা প্ৰথম একদম বৃহত্তৰ যি তিনটা ট্ৰাইব আছে ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড তেওঁলোক ক'ত থাকে আমি বুজি পালো বড়ো মানুহখিনি এখিনিত থাকে মিসিং মানুহ নদী কাষৰীয়া অঞ্চলত থাকে কাৰ্বি people they live widely in কাৰ্বি আংলং তাৰপিছত আমি আৰু কেইটামান ট্ৰাইবৰ কথা ধৰক জানিলো যে ৰাভা এটা আমাৰ ডাঙৰ ট্ৰাইব হয় ৰাভা মানুহবোৰ বেসিক্যালি কোনবোৰ ডিস্ট্ৰিক্টত থাকে জানেনে এটো বৰ বেয়া হৈছে মেপখন জুম কৰিব পৰা নাই দৰং তাৰপিছত কামৰূপ আৰু গোৱালপাৰা এই তিনিখন ডিস্ট্ৰিক্টত বেসিক্যালি হেখনতে বুজাই দিব লাগিব কামৰূপ এখন দৰং আৰু আমাৰ গোৱালপাৰা
এবোৰ ডিস্ট্ৰিক্টত কোন থাকে ৰাভা মানুহখিনি হেবোৰ ডিস্ট্ৰিক্টত থাকে কামৰূপত থাকিলে আমি দেখো না কামৰূপৰ বৰেশ্বৰ সাইডত মানুহ ৰাভা মানুহ বহুত আছে হয়নে তাৰ পিছৰ আমাৰ দৰং ডিস্ট্ৰিক্টত আছে হেনেকে গোৱালপাৰা ডিস্ট্ৰিক্টত আছে গোৱালপাৰা আপোনালোকে সূৰ্য পাহাৰৰ ফালে ফুৰিবলৈ গলে গম পাব ৰাভা মানুহ যথেষ্টখিনি আছে আৰু আমাৰ কামৰূপত আমি যদি হেৰি আমি ইফালে যাও নে ফুৰিবলৈ ৰাণীৰ ফালে যে আমি ফুৰিবলৈ যাও মানে নহয় দ্য ওয়াটাৰফল যিফালে আছে চান্দুবিৰ ফালে হেফালেও ৰাভা মানুহ যথেষ্টখিনি আছে তাৰ পিছত আমাৰ তিৱা বুলি আমাৰ যেটো তিৱা সকলকে কি বুলি কোৱা হয় লালুং বুলি কোৱা হয় তেওঁলোক ক'ত থাকে জানেনে বেসিক্যালি মিডল আসাম আপোনালোকক বুজাইছিলো মিডল আসাম বুজাইছিলো নে বুজোৱা নাছিলো নাই বুজোৱা ক'ত বুজাইছিলো এনে কলো তিৱা বা লালুং যিখিনি পপুলেশন আছে তেওঁলোকে বেসিক্যালি মিডল আসামত থাকে আৰু মিডল আসামত কোনবোৰ ডিস্ট্ৰিক্টস পৰে নগাঁও মৰিগাঁও হেবোৰ ডিস্ট্ৰিক্ট পৰে তেওঁলোক বেসিক্যালি হেখিনি ডিস্ট্ৰিক্টত থাকে আৰু ধেমাজিটো যথেষ্টখিনি ধেমাজি এখন ধেমাজিটো যথেষ্টখিনি তিৱা পপুলেশন দেখিবলৈ পোৱা যায় তাৰ পিছত আমাৰ আহিলে দেউৰী পপুলেশন দেউৰী সকল বেসিক্যালি ক'ত থাকে লখিমপুৰ তাৰ পিছত ডিব্ৰুগড় শিৱসাগৰ হেবোৰ ডিস্ট্ৰিক্টত বেসিক্যালি দেউৰী পপুলেশন দেখিবলৈ পোৱা যায় আৰু সোণোৱাল কছাৰী আমি দেখিছানে যিমান বিলাক বড়ো ট্ৰাইবটো বড়ো আৰু ৰাভা ট্ৰাইব দুটাৰ বাহিৰে বেছিভাগ কিন্তু ট্ৰাইব বিলাক আপাৰ আসামত থাকে গম পাইছেনে হেতু বস্তু আপোনালোকে মন কৰিছেনে যে বড়ো আৰু ৰাভা ট্ৰাইবৰ বাহিৰে বেছিভাগ আপাৰ আসামৰ ফালে হয় কাৰ্বিটো কথাবৰ বেলেগ আৰু তাৰ পিছত আমাৰ দেউৰী সোণোৱাল কছাৰী আকৌ ডিব্ৰুগড় লখিমপুৰ ধেমাজি তিনসুকিয়া গোলাঘাট যোৰহাট হেবিলাক এৰিয়া দেখিবলৈ পোৱা যায় এতিয়া আমাৰ বস্তুবোৰ আপোনালোকে মন কৰিছেনে আমাৰ বস্তুবোৰ বুজি পোৱাত ইজি হৈ আছে কাৰণ আমি মেপৰ জৰিয়তে পঢ়ি আছো আমি এটা গম পাই আছো যোৰহাট আচলতে কোনখিনিত আছে যোৰহাটৰ ওচৰত কোনখন ডিস্ট্ৰিক্ট আছে কাৰ্বি আংলং কোনখিনিত আছে আচ্ছা বড়োলেণ্ড ইখিনি কয় একেখন ডিস্ট্ৰিক্ট বড়োলেণ্ডৰ আন্ডাৰত আহে আমি হেবোৰ বস্তু আমাৰ বহুত বস্তু ক্লিয়াৰ হৈ গৈ থাকে যেতিয়া আমি মেপৰ জৰিয়তে ষ্টাডি কৰো ঠিক আছে এতিয়া আমি আপোনালোকে সাগে পাহৰিয়ে গল আমি কি পঢ়ি আছিলো আমি পঢ়ি আছিলো স্ট্ৰিমছ বোৰ হিউম্যান স্ট্ৰিমছ বোৰ তাৰে আমি সেকেন্ড স্ট্ৰিম টো পঢ়িলো যেটো আমাৰ সেকেন্ড স্ট্ৰিম আছিল এটো টিবেটো বাৰ্মান মংগোলয়েডছ এতিয়া আমি থাৰ্ড স্ট্ৰিম টো পঢ়িবলৈ গৈ আছো the third human stream তৃতীয়টো জনশ্ৰুত হৈছে ইন্দো আৰিয়ান ককেশয়েড ইন্দো আৰিয়ান ককেশয়েড বলতো I guess I don't know ভুল হ'ব পাৰে আপোনালোকে এবাৰ চেক কৰি ল'ব ককেশীয় যিখিনি ককেশীয় গোষ্ঠীৰ যিখিনি লোক সেইখিনি আহিছিলে 3 নম্বৰত তেওঁলোকৰ পৰা আহিছিলে এতিয়া আকৌ আমি অলপ আগতে কি পঢ়ি আছিলো আমি পঢ়িছিলো যে কোনোবা দক্ষিণ পূব এছিয়াৰ পৰা আহিছিলে হয় নহয় দক্ষিণ পূব এছিয়া এখন হয়নে দক্ষিণ পূব এছিয়াৰ পৰা কোনোবা আহিছিলে কোনোবা মিডল এছিয়াৰ পৰা অসমলৈ আহিছিলে আমি মানে ভাৰতৰ কথা পঢ়াই না আমি বেলেগ বেলেগ জায়গাৰ পৰা পঢ়ি আছিলো এতিয়া আমি পঢ়িম এনেকুৱা এটা জনশ্ৰুত যেটো ভাৰতৰ ভিতৰৰ পৰা অসমলৈ আহিছে ঠিক আছে আমাৰ গংগা ইফালেৰে বৈ যায় এনেকে আহি পেলাই আমাৰ গংগা এটো এখিনৰে বৈ আহি এনেকৈ ওয়েস্ট বেংগলদি ইয়াতে পৰে হয় নহয় গংগা নদী হয়নে এই গংগা সমতল যিখিনি আছে লখনৌ মানে উত্তৰ প্ৰদেশ বিহাৰ মাজেদিও গৈছে দেই গংগা এফালে কি হয় এই গংগা নদীৰ যিখিনি সমতলৰ অঞ্চল আছে এই গংগা সমতলৰ এই সাইড বিলাকৰ পৰা এইবিলাক উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ এই বিহাৰৰ এৰিয়া ঝাৰখণ্ডৰ ওয়েস্ট বেংগলৰ এই এৰিয়া বিলাকৰ পৰা মানুহ কলে আহিছিলে অসমলৈ আহিছিলে from the Ganga plains গংগাৰ সমতলৰ পৰা কোন আহিছিলে
আহিছিলে ককেশীয় মানুহখিনি আৰু এই ককেশীয় মানুহখিনি কোন হয় জানেনে Brahmins Kayasth Kolita Nath Yogi এবিলাক মানুহ কৰ পৰা আহিছিলে এই গংগা নদীৰ সমতল অঞ্চলৰ পৰা অসমলৈ আহিছিলে আৰু এইখিনি মানুহে কি কৰিলে আমি অলপ আগতে কি পঢ়িলো যেটো আমাৰ প্ৰথম আমি অলপ আগতে আমি যেটো পঢ়িলো যেটো ইন্দো টিবেটীয় বাৰ্মিজ যেটো মংগোলয়েডছ যিমান বিলাক ট্ৰাইব আছে হেইটো ষ্ট্ৰীমে কনস্টিটিউট কৰে মানে হেইটো জনস্ৰোতত অহা মানুহখিনি বেছিভাগ নহয় সকলোখিনি কি হয় জনগোষ্ঠীয় লোক হয় কিন্তু এইখিনি জনগোষ্ঠীয় লোক নহয় আকো এইখিনি আমাৰ যিখিনি নন ট্ৰাইবেল পপুলেশন আছে নন ট্ৰাইবেল যিখিনি অজনজাতি যিখিনি সেইখিনি মানুহ এইটো হিউম্যান ষ্ট্ৰীমত আহে এই তৃতীয়টো জনস্ৰোতত আহে আৰু এওঁলোকে কি কৰিলে জানেনে অসমত বৈদিক সভ্যতা আৰু সংস্কৃতিৰ সৃষ্টি কৰিলে বৈদিক সভ্যতা আৰু সংস্কৃতি এওঁলোকে প্ৰচাৰ কৰিলে অসমত Vedic culture এইখিনি মানুহে অসমলে Vedic culture টো আনিলে তাৰ পাছত আমাৰ যেটো fourth stream হয় হেইটো আহিছিলে 13th century 13 শতিকাত আহিছিলে তেওঁলোকে কলে গৈ আছিলে ইছলাম মানুহ বেছিকে ইছলাম মানুহখিনি কৰ পৰা আহিছে আমি আকৌ ৱৰ্ল্ড মেপ খনলে যাব লাগিব ইছলাম মানুহখিনি বেসিক্যালি তেওঁলোক এই মিডল ইষ্টৰ এৰিয়া বিলাকৰ পৰা আহিছে এই মিডল ইষ্টৰ এৰিয়া বিলাকৰ পৰা আহিছে তেওঁলোকে কলে গৈ আছিলে ইণ্ডিয়াৰ ৱে টু টিবেট তেওঁলোক টিবেট গৈ আছিলে এখিনি টিবেট আছে নহয় সৰি খেলেমেলি হৈছে এখিনি টিবেট আছে তো তেওঁলোকে টিবেট আহোতে ধৰক বেলেগ সাইডে হেনেকে আহি পেলাই এনেকে অসমত সোমালে অসমৰ এখিনি মানতে টিবেট নাই জানো অৰুণাচলৰ ওপৰত এখিনি টিবেট আছে এখন চাইনা হয় তো হে তেওঁলোকৰ টিবেটৰ যোৱা ৰাস্তাটোত তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল 13 শতিকাত কোনে ইছলাম ধৰ্মীয় লোকসকলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে তিব্বত in their route to Tibet তাৰপিছত যেটো আমাৰ fifth যেটো human stream আছে হেইটো হৈছে Ahoms আহোম সকল তেওঁলোক কেতিয়া আহিছিলে অসমলে আহোম কৰ পৰা আহিছিলে আকৌ যাম আমি আহোম এই মিয়ানমাৰৰ বাৰ্মাৰ পৰা অসমলে আহিছিলে মিয়ানমাৰৰ পৰা বাৰ্মাৰ পৰা আপোনালোকে পাটকাই হিপাৰে মোৰদেশ যিখন পাটকাই হিপাৰে মোৰদেশ যিখন উপন্যাস আছে সেইখন পঢ়িব চন্দনা গোস্বামী আই গেছ অথৰজন আছিলে সেইখন কিতাপত ধুনীয়াকে আহোম কেনেকে অসমলে আহিলে কেনেকে পাটকাই পৰ্বত পাৰ হৈ পেলাই সুকাফাৰ নেতৃত্বত এদল আহোম অসমলে আহিছিলে তাৰছত কেনেকে তেওঁলোকে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিলে সেই সকলোবোৰ কথা ধুনীয়াকৈ দিয়া আছে সেইখন কিতাপত সেইখন আপোনালোকে পঢ়িব পাৰে That is an excellent adolescent novel. আপোনালোকে কৈশোৰ অৱস্থাত পঢ়িব পৰা বহুত ভাল উপন্যাস এখন হয় পাটকাই পাৰে মোৰদেশ এই আহোমসকল কিমান খ্ৰীষ্টাব্দত আহিছিলে 1228 খ্ৰীষ্টাব্দত সুকাফাই এদল আহোম মানুহলৈ অসমলৈ আহিছিলে আৰু তেওঁলোকে প্ৰায় 600 বছৰ কাল almost 600 years অসমত ৰাজত্ব কৰিছিলে তাৰছত আহোমৰ পাছত কোন আহিলে handover কৰা হল 1826 ত হিষ্ট্ৰী আহি যায় ইয়াতে 1826 ৰ পৰা কোন আহিলে ব্ৰিটিছ এন্টাৰ কৰিলে ইয়ান্দাবু সন্ধিৰ যোগেদি the Yandabu Treaty British entered Assam in 1826 তো তাৰ পিছত
এতিয়া আমাৰ যিখিনি নতুন আমাৰ যেটো জনশ্ৰুত আহিব যেটো আমাৰ 6th যেটো হিউম্যান স্ট্ৰীম হ'ব হেতু ব্ৰিটিছে আনিব ব্ৰিটিছে কাক আনিলে জানেনে ব্ৰিটিছে কিছুমান এডমিনিষ্ট্ৰেটৰ আনিলে এডমিনিষ্ট্ৰেটৰ্স কিছুমান আনিলে প্ৰশাসনীয় লোক কিছুমান আনিলে ব্ৰিটিছে প্ৰশাসনৰ সুবিধাৰ কাৰণে কিছুমান ইংলিশ জানা কাৰণ অসমত পিছত ব্ৰিটিছে এন্টাৰ কৰিছিল তাৰ আগতে বেলেগ বেলেগ ৰাজ্যত তেওঁলোকে আছিল তো হে বেলেগ বেলেগ ৰাজ্যত তেওঁলোকে ইংলিশ এডুকেশ্যনৰ ব্যৱস্থা কৰিছিল ইংৰাজী শিক্ষাৰ তো ইংৰাজী জনা কিছুমান মানুহ ফ্ৰম বেংগল বংগৰ পৰা ফ্ৰম ৰাজস্থান etc এবিলাক এৰিয়াৰ পৰা যিবিলাক মাৰৱাৰী আৰু বঙালী সম্প্ৰদায়ৰ মানুহবোৰ অসমত প্ৰশাসনৰ সুবিধাৰ কাৰণে আনিলে আৰু এবিলাক বস্তু অসমত একচুয়ালি বিক্ষোভৰ অসমত এজিটেশনৰ জন্ম দিছিলে অসমত এবিলাক কথাই হেখিনি মই আপোনালোকক আৰু এটা ধুনিয়া টপিকত পঢ়াম যে অসমত একচুয়ালি মাস মুভমেন্টটো কেনেদৰে আৰম্ভ হৈছিল মাস এজিটেশন জনবিদ্ৰোহ জনবিস্ফোৰণ কেনেদৰে ব্ৰিটিছৰ বিৰুদ্ধে হৈছিল এবিলাক কাৰণ হেতু মই বুজাম কিন্তু আপোনালোকে এই জনশ্ৰুতটো মনত ৰাখক ব্ৰিটিছে আনিছিল they took some administration brought administrators প্ৰশাসনীয় লোক কৰপৰা বেংগল ৰাজস্থান এবিলাক অঞ্চলৰ পৰা আৰু দ্বিতীয়তে ব্ৰিটিছে কি আনিছিল ব্ৰিটিছে আহি পেলাই অসমত চাহটো কমাৰ্শিয়ালি তেওঁলোকে বাণিজ্যিক কৃষিৰ পৰা আৰম্ভ কৰিলে তাৰ পাছত তেওঁলোকে কি কৰিলে ইন্ডিয়াৰ এইখিনি এৰিয়াৰ পৰা ধৰক এইখিনি তেতিয়া ছটনাগপুৰ বুলি কৈছিল ঝাৰখণ্ড ছত্তীশগড় হেবিলাক প্ৰেডৰ পৰা এই ওড়িশা ঝাৰখণ্ড ছত্তীশগড় হেবিলাক এৰিয়াৰ পৰা সাউতালি মুন্ডা হেবিলাক পপুলেশন অসমলৈ আনিলে কিহৰ কাৰণে জানেনে চাহৰ খেতিৰ কাৰণে তেওঁলোকে টি ওয়াৰ্কাৰ্স আনিলে চাহ শ্ৰমিক কৰপৰা ওড়িশা ছটনাগপুৰ হেবিলাক এৰিয়াৰ পৰা ছটনাগপুৰ তেতিয়া আছিল এতিয়া ছটনাগপুৰ নাই হেখিনি প্লেটিউক এতিয়া যিখিনি হেতু অঞ্চলক হেখিনি ছটনাগপুৰ বুলি কোৱা হয় জিওগ্ৰাফিক্যালি কিন্তু এতিয়া আমাৰ মেপত ছটনাগপুৰ এক্সিষ্ট নকৰে হেতু ঝাৰখণ্ড আৰু ছত্তীশগড় হৈ গল পাছত তো এইবিলাক এৰিয়াৰ পৰা তেওঁলোকে চাহ শ্ৰমিক আনিছিল এতিয়া আমাৰ যিখিনি বাগানত কাম কৰা মানুহ চাহ শ্ৰমিক যিখিনি আছে হেবিলাক বেসিক্যালি কি বেলেগ বেলেগ ট্ৰাইবৰ হয় মুন্ডা ট্ৰাইবৰ হয় সাউতালি টাইপৰ হয় হেনেকুৱা ট্ৰাইবৰ মানুহবিলাক তেওঁলোকে আনিছিল ঠিক আছে এটো আমাৰ হল 6 নম্বৰ যেটো হিউম্যান স্ট্ৰীম ফাইনালি আমাৰ 7 নম্বৰ and the final human stream 7 নম্বৰটো জনশ্ৰুত হৈছে immigrants from present Bangladesh immigrants from present Bangladesh বৰ্তমানৰ বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী অসমৰ গোটেই হিষ্ট্ৰীটোক অসমৰ ইতিহাসটোক জুকাৰি পেলোৱা যদি কিবা এটা ঘটনাই হৈছে that is immigrants from Bangladesh বাংলাদেশৰ পৰা হ প্ৰব্ৰজনকাৰী অসমৰ গোটেই ইতিহাস লৰাই থৈ দিছে এনআৰসিৰ পৰা আৰম্ভ কৰি আমাৰ কা আন্দোলনলৈকে অসম আন্দোলনৰ পৰা আৰম্ভ কৰি সকলোলৈকে এই যেটো হিউম্যান স্ট্ৰীম এই যেটো জনস্ৰোত এইটোৱে অসমৰ ইতিহাসক জুকাৰি থৈ দিছে তো এইখিনি মানুহে আসলতে কি হল আগতে যেটো ভাৰত স্বাধীন হোৱা নাছিল এইখিনি বৰ্তমানৰ বাংলাদেশ এইখিনি হয় তো এই বাংলাদেশ আৰু এই ওয়েস্ট বেংগল এখন আছিল গ্ৰেটাৰ বেংগল আছিল বৃহত্তৰ বংগ আছিল আগতে এই বৃহত্তৰ বংগক কি কৰিলে দুভা এই বৃহত্তৰ বংগ যেতিয়া আমাৰ হেৰি হল ভাৰত যেতিয়া বিভাজন হল যেতিয়া পাৰ্টিশন হল
বিভাজন ইন্ডিয়া পাকিস্তান যেতিয়া হল স্বাধীনতাৰ সময়ত তেতিয়া কি কৰিলে এই ইয়াতে পাকিস্তান আছে নহয় এইখনৰ নাম থলে ওয়েস্ট পাকিস্তান আৰু এই আমাৰ ওয়েস্ট বেংগলক কাটি দিলে ওয়েস্ট বেংগল যিখন পশ্চিমক কাটি দিলে বৰ্তমানৰ বাংলাদেশখনক থলে ইষ্ট পাকিস্তান মানে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান ঠিক আছে তাৰ পাছত কি হল এই পূব পাকিস্তানৰ পৰা সেই স্বাধীনতাৰ সময়ত যেতিয়া বিভাজন যেতিয়া হল তেতিয়া বৰ্ডাৰৰ পৰা বহুত মানুহ মেঘালয় হৈ পেলে এনেকে ইফাল দি অসমলৈ আহিলে তাৰপিছত ডাইৰেক্ট অসমত সোমালে এফালে ধুবুৰী জিলাই দি হয়নে তেতিয়া যথেষ্টখিনি আমাৰ পাৰ্টিশনৰ টাইমত ভাৰত স্বাধীনৰ টাইমত 1947 1947 যথেষ্টখিনি প্ৰব্ৰজনকাৰী ইয়াৰ পৰা আহিলে তাৰ পাছত যেতিয়া 1971 1971 যেতিয়া এই পাকিস্তানৰ পৰা ইষ্ট পাকিস্তান পূব পাকিস্তানখন ভাঙি গৈ পেলাই বৰ্তমানৰ বাংলাদেশখন সৃষ্টি হৈছে বাংলাদেশ কিমান চন হৈছিল 1971 1971 সেই সময়ত আৰু মানুহ অসমলৈ আহিলে তাৰ পাছত লাহে লাহে কি হল অবৈধ প্ৰব্ৰজনকাৰী আহিবলৈ ধৰিলে ইলিগেল ইমিগ্ৰেন্টছ আহিবলৈ ধৰিলে আৰু অসমৰ তেওঁলোকে কি কৰিলে ভূমিহীন আপোনালোকৰ কিতাপত এটা বস্তু আছে ভূমিহীন মুছলমান কৃষক এওঁলোক আহি পেলাই landless Muslim farmers অবৈধভাৱে এওঁলোক আহিবলৈ ধৰিলে হিন্দু বাংলাদেশীও আহিবলৈ ধৰিলে তাৰপাছত কি হল অসমৰ ডেমোগ্ৰাফিটো অসমৰ জনসংখ্যাৰ গাঁথনিটো সলনি হ'বলৈ ধৰিলে অসমে বেছিকৈ মানুহৰ বোজা পাবলৈ ধৰিলে কৰ পৰা এই বাংলাদেশৰ পৰা তাৰ তেনেকৈ অসমত অসম আন্দোলন হল তেনেকৈ কা বিৰোধী আন্দোলনো হল বেলেগ এটা কা বিৰোধী আন্দোলনৰ কাহিনীটো আৰু বেলেগ তো হেনেকৈ কি হল অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি অসমৰ ভূগোল পলিটিক্স ইকোনমি জিওগ্ৰাফি সবতে অসমৰ হিষ্ট্ৰী সকলোতে কি পৰিবলৈ ধৰিলে এই বাংলাদেশী যিখিনি পপুলেশন আছে যিখিনি ইমিগ্ৰেন্টছ ফ্ৰম বাংলাদেশ আছে বাংলাদেশৰ পৰা প্ৰব্ৰজনকাৰীয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে ঠিক আছে আৰু তেওঁলোকে বেসিক্যালি ক'ত থাকে জানেনে চৰ অঞ্চলত নদীৰ তেওঁলোকে বাস কৰিবলৈ ধৰিলে ঠিক আছে তো এইকেইটা আছিল আপোনালোকৰ বেসিক আপোনালোকৰ যিকেইটা মেইন যিকেইটা হিউম্যান স্ট্ৰিংস অসমলৈ আহা মই আকৌ এবাৰ আপোনালোকক এখন স্লাইডত ধুনীয়াকৈ লিখি দিছো ফাৰ্ষ্ট কোন আছিল অষ্ট্ৰিক হাতটা আমি হিউম্যান স্ট্ৰিংস পঢ়িলো অষ্ট্ৰিক সেকেন্ড হৈছে আমাৰ টিবেটো বাৰ্মান মংগোলইডস Tibeto Burmese Mongolia সকল তাৰ পিছত থাৰ্ড টু হৈছে ইন্দো আৰিয়ান ককেশাইডস ককেশীয় সকল ফোৰ্থ টু হৈছে আমাৰ Islamic population Islam ধৰ্মাৱলম্বী ইসলাম ধৰ্মাৱলম্বী সকল ইসলাম ধৰ্মাৱলম্বী সকল তাৰ পাছত আহিলে আহোমস তাৰ পাছত ব্ৰিটিছে কাক আনিলে
etc. বংগ ৰাজস্থানৰ পৰা প্ৰশাসনীয় লোক আৰু কাকানিলে তেওঁলোকে একটা দুটা টি workers from Orissa Chodnagpur Orissa Chodnagpuror পৰা শ্ৰমিক আৰু যেটো আমাৰ 7 নম্বৰ যেটো আমাৰ ফাইনাল স্ট্ৰিম টো আছে immigrants from Bangladesh এটো প্ৰেজেন্ট word টো লিখি দিব বাংলাদেশৰ প্ৰব্ৰজনকাৰী আমি বুজি পালে বেলেগ বেলেগ আমি কোৰ পৰা কোনটো স্ট্ৰিম কোনটো জনশ্ৰুত কোনটো ঠাইৰ পৰা আহিছিলে আমি পঢ়িলো হয়নে তেওঁলোকে এতিয়া অসমৰ কোন কোন অঞ্চলত বাস কৰে হেবিলাক আমি পঢ়িলো তাৰ পাছত আমি চালো যে এইবিলাক তেওঁলোকে যেতিয়া বেলেগ বেলেগ ট্ৰাইব বিলাকে বেলেগ বেলেগ ভাষা কয় এই ককেশয়ড সকলে তেওঁলোকে বেদিক কালচাৰ আনিলে ইছলামিক পপুলেশন খিনিয়ে নিজৰ কালচাৰটো আনিলে আহোমে বেলেগ এটা কালচাৰ আনিলে অসমত তাৰ পিছত এইখিনি মানুহে আকৌ বহিৰাগত সংস্কৃতি এটা আনিলে তাৰ পাছত বঙালী সংস্কৃতি ৰাজস্থানী সংস্কৃতি এটা আনিলে বেলেগ ষ্টেটৰ সংস্কৃতি এটা তাৰ পাছত বাংলাদেশৰ খিনি এটা বেলেগ এটা সংস্কৃতি গতিকে আমাৰ ভাষা আমাৰ সংস্কৃতি হে সকলোতে এই প্ৰব্ৰজন খিনিৰ এই মাইগ্ৰেচন খিনিৰ প্ৰভাৱ পৰিলে এটো মাইগ্রেশন হয় দেই প্ৰব্ৰজন এঠাইৰ পৰা মানুহ এঠাইলৈ যোৱাটো মাইগ্রেশন বুলি কয় when people move from one place to another it is called migration প্ৰব্ৰজন তো কি হয় এই প্ৰব্ৰজনটো অসমত কি বনাই পেলালে বাৰে ৰহনীয়া সংস্কৃতিৰ ৰাজ্য এখন কৰি পেলালে অসমত বেলেগ বেলেগ ভাষা বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লোকে একেলগত বাস কৰিবলৈ ধৰিলে আৰু হেখনে হৈ গল আমাৰ বৃহত্তৰ অসমীয়া সংস্কৃতি গতিকে আজিৰ ক্লাসটো আপোনালোকৰ ইমানে আছিল আজিৰ টপিকটো আমি কভাৰ কৰিবলৈ চালো যে অসমত বেলেগ বেলেগ জনশ্ৰুতৰ লোক কেনেদৰে আহিলে কেনেদৰে বেলেগ বেলেগ জনশ্ৰুতৰ লোকে অসমীয়া সংস্কৃতি এটা বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিলে আৰু ইয়াৰ জৰিয়তে আমি পঢ়িলো দা এথনিক এণ্ড লিংগুইষ্টিক ডাইভাৰ্চিটি অফ আসাম অসমৰ জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য আশা কৰো আপোনালোকে কথাখিনি বুজি পালে ক্লাসটোত পঢ়া যদি কিবা ডাউট থাকে কমেন্ট সেকশনত আমাক ডাউট টু খুদিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল পালে তেতিয়া হলে আপোনালোকৰ বন্ধু বান্ধৱৰ লগতো শেয়াৰ কৰিব থ্যাংক ইউ টেক কেয়াৰ